হাই গাইজ, আপোনালোকে এইটো বস্তুৰ কথা শুনিছেনে? এইটো হৈছে চাম কঁঠাল। চাম গছৰ গুটি হয় এনেকুৱা, যেনেকৈ আমাৰ কঁঠাল থাকে তো কঁঠালৰ নিচিনাই হয়। এনেকৈ ৰাতি আহি পেলাই মানে এনেকৈ পৰেহি আৰু ইয়াৰ পৰা এনেকৈ বুটলি উলিয়াব লাগে। এইটো ফুটাটো নাখায়, তাৰ ভিতৰত যিটো গুটি থাকে, যেনেকৈ আমি কঁঠালৰ গুটি খাওঁ তেনেকুৱা এইটো গুটিটো খায়। আৰু এইটো একজেক্টলি বাদামৰ নিচিনা খাবলৈ। চ' মই প্ৰচেছটো দেখাম বাৰু পিছত, কিন্তু এনেকুৱা আৰু বুটলি খাব লাগে, ইয়াৰ পৰা বুটলি উঠাব লাগে। ফুটাটো খাব নোৱাৰি, ফুটাটো টেঙা টেঙা টাইপৰ লাগে। বছৰ এইটো সময়ত মানে এনেকৈ চাম কঁঠালৰ টাইপৰকৈ গুটি লাগে আৰু এনেকুৱা পৰি থাকে ৰাতি। এইটো এটা, এইটো এটা, এইটো এটা। এতিয়া আমি এনেকৈ ধুই পেলাই ইয়াৰ গুটিবোৰ এনেকৈ উলিয়াম। এই গুটিটোহে লাগিব কাৰণ ফুটাটো নাখাওঁ। ধুই আমি গুটিটো উলিয়াই পেলাই ৰ'দত শুকাম।